সৌন্দৰ্যৰে ভৰা দক্ষিণ কামৰূপৰ অসম মেঘালয় সীমান্তত মই বৰ্তমান উপস্থিত আছোঁ আৰু এই অঞ্চলৰ যি জিমিলি গাঁও বৰ্তমান খুব জনপ্ৰিয় হৈছে কিয়নো এই অসম মেঘালয় সীমান্তৰ অঞ্চল জিমিলি গাঁৱত বৰ্তমান 100ৰো অধিক কমলা বাগান আছে আৰু মই বৰ্তমান উপস্থিত আছোঁ এই জিমিলি গাঁৱৰ এখন বিখ্যাত কমলা বাগানত। মই দেখিছোঁ ইয়াৰ সামগ্ৰিক পৰিৱেশ অসম মেঘালয়ৰ সীমান্তৰ যি জিমিলি গাঁও আছে এই জিমিলি গাঁৱৰ এখন কমলা বাগান। মই দেখিছোঁ ইয়াত থোকত থোক ভৰি এনেধৰণে লাগিছে কমলা। জিমিলি গাঁৱৰ এই কমলা বাগানৰ বিষয়ে মই এইটোৱে ক'ম। প্ৰথম যেতিয়া কমলা বাগানটো আৰম্ভ হ'ল আমাৰ এই জিমিলি গাঁওখনত কমলা বাগান তেনেকুৱা নাছিল। এই জিমিলি গাঁৱৰ মানুহে সেই বাখালাপাৰা গাঁৱৰ পৰা কমলা আনি গুটি জাও দিছিল, জাও দি পুলি বনাইছিল, পুলি বনাই কমলা বাগান বনাব আৰম্ভ কৰিল। সেই এতিয়ালৈকে এনেকৈ কৰি আহোঁতে প্ৰায় 100 হ'লগৈ। ঠিক তেনেদৰে সম্পূৰ্ণ 100 হৈছে আজি। আৰু এই কমলাৰ সোৱাদটো বেলেগ কমলাতকৈ বহুত পৃথক বুলি ক'ব লাগিব। ইয়াৰ গণ হওক, মিঠা হওক, চেন হওক, মানে সেইবিলাক সম্পূৰ্ণ পৃথক হয়। সেইকাৰণে মই ভাবোঁ এই জিমিলি গাঁৱৰ যিটো কমলা সেই জিমিলি কমলাটো বেলেগতকৈ বহুত উন্নত। সেই হিচাপে ইয়াৰ বজাৰ মূল্যটো যিটো মানে উচিত মূল্য সেই উচিত মূল্যটো পাই আছে আমাৰ গাঁওবাসী। বিশেষকৈ এই নৱেম্বৰ ডিচেম্বৰত এই অসম মেঘালয় সীমান্তৰ কামৰূপৰ এই জিমিলি গাঁৱৰ হৈ পেলাই কমলাৰে ৰঙীন আৰু এইবেলিও দেখা গৈছে বিভিন্ন পৰ্যটকৰ লগতে এই জিমিলি গাঁৱলৈ আহে কমলা কিনিবলৈ যথেষ্ট লোক।